নমস্কাৰ, মই বৰ্তমান ধুবুৰী জিলাত মই চাপৰত আছোঁ। ইয়াত চাপৰত আহি এনেকুৱা মোৰ মনটো ইমান উৎফুল্লিত হৈ আছে। মই এটা মন্দিৰত আহিছোঁ। চাওক, এই মন্দিৰত আহি কেনে চাওক, ধুনীয়া একদম সুন্দৰভাৱে এওঁলোকে পৰিচালনা কৰি আছে। আৰু এখেতসকলে এই মন্দিৰত আহি ইমান মোক ধুনীয়াকৈ আদৰাই লৈ গৈছে আৰু প্ৰসাদ খাব দিছে। ইমান মোক ভাল লাগিছে। চাওক, এখেতসকলে ইমান মৰমীয়াল। আৰু এখেতসকলে ইমান আদৰ সাদৰে নিমন্ত্ৰণ জনাই এখেতসকলে মোক চেয়াৰত বহাই পেলাই প্ৰসাদ খাব দিছে। কিমান ভাগ্যৰ কথা। ভগৱানে এনেকুৱা ৰাখে, যাক ভালে ৰাখিলে ভালে থাকে। চাওক, এখেতসকলে শ্ৰীকৃষ্ণৰ ঝুলন যাত্ৰা বৰ্তমান চলি আছে। আৰু এই মন্দিৰখনত আপোনালোকে আহিলে শ্ৰীকৃষ্ণৰ ঝুলন যাত্ৰা দেখিবলৈ পাব। চাওক, এখেতসকলে অৰ্থাৎ আই মাতৃসকলে প্ৰসাদ বিতৰণ কৰি আছে। চাওক, সুন্দৰভাৱে এখেতসকলে প্ৰসাদ বিতৰণ কৰি আছে। চাওক, মোৰ খুব ধুনীয়া লাগিছে। আজি আহি মোৰ মনো ইমান ভাল লাগিছে। চাওক, আই মাতৃসকলে পূজা কৰি আছে। মন্দিৰৰ ভিতৰভাগৰ অংশ, আৰু এই মন্দিৰৰ ভিতৰভাগৰ অংশ শ্ৰীকৃষ্ণৰ জন্মৰ পৰা মৃত্যুলৈকে এখেতসকলৰ ছবি আঁৰি থোৱা আছে। চাওক, সৰুকৈ চাওক কি সুন্দৰভাৱে শ্ৰীকৃষ্ণই অৰ্থাৎ এখেতৰ পিতৃ বাসুদেৱে কেনেকুৱা শ্ৰীকৃষ্ণক মূৰত লৈ পেলাই গৈ আছে। চাওক, আৰু সেয়া এনেকুৱাকৈ ধুনীয়া এনেকুৱা পিকচাৰ আছে। চাওক এই মন্দিৰখন এনেকুৱা, আৰু এয়াহে প্ৰসাদ এনেকুৱা ধুনীয়া। চাওক, আৰু পিছফালে অৰ্থাৎ আজি একাদশী হৈ আছে বৰ্তমান। এই একাদশীৰ কাৰণে এখেতসকলে প্ৰসাদ চাহ যোগাৰ কৰিছে। সন্ধিয়াত এখেতসকলে ইয়াতে নাম কীৰ্তন কৰিব। চাওক, আৰু লগতে চাওক জুবিন দা আছে। সেয়া চাওক, আপোনালোকৰ ওচৰৰ পৰা আকৌ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মোৰ ভিডিঅ'খিনি মই ইমানতে সামৰি মাৰিছোঁ। জয় হিন্দ, নাম ৰাচং।